হিৰোৰ পৰা জিৰ' হ'ল IPS আনন্দ মিশ্ৰ। নিৰ্বাচনীয় শোচনীয় পৰাজয় প্ৰাক্তন IPS গৰাকী। ছ'চিয়েল মিডিয়া জনতাই কাল হ'ল নেকি প্ৰাক্তন IPS আনন্দ মিশ্ৰ ডাঙৰীয়াৰ। চাকৰি বাদ দি বিপদ মাতিলে আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰ অসমৰ জনপ্ৰিয় এটা নাম আছিল। অসমৰ সকলো লোকে প্ৰায় চিনি পায় প্ৰাক্তন IPS গৰাকীক। ছ'চিয়েল মিডিয়াত খুবেই জনপ্ৰিয় আছিল প্ৰাক্তন IPS গৰাকী। ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আদিতে প্ৰাক্তন IPS গৰাকীৰ জয় বিজয় ময়ময় আছিল অসমত। আৰু সেই জনতাকে সাৰথি কৰি আনন্দ মিশ্ৰই নিশ্চয় ৰচিছিল তেওঁ নতুন সপোন। সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰি দিল্লীলৈ যোৱাৰ মন মেলিছিল আনন্দ মিশ্ৰই। তেওঁ ভবামতে কাম হৈছিল। IPSৰ দৰে এটা সুন্দৰ চাকৰি বাদ দি নামি পৰিল নিৰ্বাচনৰ পথাৰত। ভাৰতীয় জনতা পাৰ্টীৰ টিকেটৰ আশা কৰিছিল যদিও বিজেপিয়ে নিদিলে। বয়সত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিহাৰৰ বক্সাৰ সমষ্টিত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয়। সমষ্টিত মাৰাথান প্ৰচাৰ চলাইছিল প্ৰাক্তন IPS গৰাকী। জয়ী হৈ সাংসদ হ'ব বুলি আত্মবিশ্বাসী আছিল প্ৰাক্তন IPS গৰাকী। কিন্তু 4 দিনত সকলো ওলোটা হ'ল। সাংসদ হোৱাৰ চুৰমাৰ হ'ল আনন্দ মিশ্ৰৰ। 50,000ৰো ভোট লাভ নকৰিলে আনন্দ মিশ্ৰই। বক্সাৰ সমষ্টিৰ 4ৰ্থ স্থানত থাকিল আনন্দ মিশ্ৰই। RJD সুধাকৰ সিঙে জয়ী হৈ বক্সাৰ সমষ্টিৰ পৰা। এতিয়া প্ৰশ্ন হয়, সামাজিক মাধ্যমৰ জনপ্ৰিয়তাই নিৰ্বাচনত জয়ী হ'ম বুলি ভাবিছিল নেকি প্ৰাক্তন IPS আনন্দ মিশ্ৰই? অসমৰ দৰে বিহাৰত নাই নেকি আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা, যাৰ বাবে শোচনীয় পৰাজয় হ'ল প্ৰাক্তন IPS আনন্দ মিশ্ৰৰ? এতিয়া চাকৰিও নাই, সাংসদো হ'ব নোৱাৰে। কি হ'ব আনন্দ মিশ্ৰৰ ভৱিষ্যত? আনন্দ মিশ্ৰ বিহাৰৰ এতিয়া গুপ্তেশ্বৰ পাণ্ডে নেকি? ভৱিষ্যতে ৰাজনীতিৰ পথাৰত থাকিবনে প্ৰাক্তন IPS আনন্দ মিশ্ৰই, নে পুনৰ চাকৰি বিচাৰিব? সেয়া আহিবলগীয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। তো প্ৰাক্তন IPS পৰাজয় হ'ল যিহেতু নেকি নিৰ্বাচনী পথাৰত নামি সকলো শেষ। এইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক। তো ঠিক আছে, বাই বাই। তো নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম।